বৰ্তমানে উপস্থিত আছোঁ শিৱসাগৰ বকতাৰ অৱস্থিত সেউজ কৃষি ফাৰ্মত আৰু এই মোৰ সৈতে আছে এই সেউজ কৃষি ফাৰ্মত সেউজ কৃষি বিপ্লৱৰ সূচনা কৰা এগৰাকী শিৱসাগৰৰ প্ৰগতিশীল কৃষক কিৰণ ফুকনদেৱ। নমস্কাৰ। এই যি আপুনি সেউজ কৃষি বিপ্লৱৰ সূচনা কৰিছে শিৱসাগৰ বকতাত আৰু সেউজ কৃষি ফাৰ্ম আপুনি নামাকৰণ কৰিছে, হয়, যদি মই ভুল কোৱা নাই ইয়াৰ আঁৰতো নিশ্চয় এটা কাহিনী আছে। হয়, কাৰণ কেলে আমি জ্ঞাত যে আপুনি এটা সময়ত সশস্ত্ৰ বিপ্লৱত আপুনি জড়িত আছিল আৰু সেই সশস্ত্ৰ বিপ্লৱৰ এটা অন্যতম আদৰ্শ আছিল যে নিজকে আত্মনিৰ্ভৰশীল স্বনিৰ্ভৰশীল কৰি তোলা আৰু বিশেষকৈ কৃষি কামত কৃষি ক্ষেত্ৰখনত নিজকে আত্মনিয়োজিত কৰা। আৰু আজিৰ তাৰিখত আমি জানিব পাই নথৈ আনন্দিত যে আপোনাৰ যিখন সেউজ কৃষি ফাৰ্ম ইয়াত প্ৰায় 100 বিঘা মাটিত আপুনি বিভিন্ন ধৰণৰ কৃষি কাম আপুনি কৰি আছে। যে এই যে আপুনি এটা বিপ্লৱৰ মানে যিটো আপুনি আদৰ্শত লৈ পেলাই আপুনি আগবাঢ়িছিল এটা সংগঠনলৈ আৰু তাৰপিছত আপুনি আকৌ ঘূৰি আহিছিল এই এটা আন এটা আদৰ্শ লৈ পেলাই যে আপুনি মই হাতে কামে কৰি দেখাম আৰু আজিৰ তাৰিখত আপুনি সফল হৈছে এই ক্ষেত্ৰখনত। যে এই বিষয়ে অকণমান জনাওকচোন, আপুনি কি ভাবিলোঁ আপুনি আৰু এনেকৈ আৰম্ভ কৰিলে? বিপ্লৱ বুলি ক'লে আপোনাৰ বহুত কথা আহি পৰে। এটা যিটো সশস্ত্ৰ বিপ্লৱৰ মই অৱশ্যে মই অংশীদাৰ হিচাপে আছিলোঁ, জন্মৰ পৰাই আছিলোঁ, কিন্তু তাৰ বিপৰীতে মই অন্য এটা সেউজ বুলি ক'লে সুন্দৰ আৰু বহুত মানে এটা পৰিৱেশ সূচনা কৰা এটা মানসিকতা মোক গঢ় লৈছিলে যে মানুহ সকলোকে জীয়াই থাকিবৰ কাৰণে মই যে এটা পৰিৱেশ দিব পাৰোঁ, যিটো পৰিৱেশৰ যোগেদি উশাহ নিশাহ লৈ মানুহ যাতে অচিন ৰোগৰ পৰা মুক্ত পাব পাৰে। এই গছ নহ'লে আপোনাৰ মহান পুৰুষসকলে কৈ গৈছে যে একবৃক্ষ 100 পুত্ৰৰ সমান। গতিকে মই যদি এই অন্ততঃ হেজাৰ হিচাপে ৰুব নোৱাৰিলোঁ, অন্ততঃ কিছু হেজাৰ জোপা মই গছ ৰুই উঠিছোঁ। ইয়াত মনে নাই বুলি টোটেল গছ আপোনাৰ 10,000 ওপৰতে বেছি হ'ব, কিন্তু চুমেই মোৰ আছে 5,500 জোপা। চুম সোঙালো এনেকৈ মোৰ মুগা এখোৱা যিটো গল্ডেন চিল্কৰ ইয়াৰ পৰা ইণ্টাৰনেশ্যনেল পৃথিৱী বিখ্যাত, এই বিখ্যাত বস্তুটো তাৰ পৰা মই বিদেশী মুদ্ৰা আৰ্জন কৰিব পৰা এটা মানসিকতা, সেইটো বিপ্লৱেই হ'ল। আৰু গছখিনিয়ে মানুহবিলাকক পৰিৱেশ ৰচনা কৰা, সেইটোও বিপ্লৱ হ'ল। সকলোৱে অচিন ৰোগৰ পৰা মুক্ত হ'ব পাৰে, গছ উশাহ নিশাহ লৈ জীয়াই থাকিব পাৰে। ঠিক তেনেকুৱা ধৰণে মানসিকতাটো মই বদলি কৰি দিলোঁ। ধৰি লওক সহস্ৰৰ পৰা কোৰ নাঙল এই কৃষি কাৰ্যলৈ মই পৰিণত কৰিলোঁ। আৰু এইটো যিটো কৰি আছোঁ মই যেতিয়াৰ পৰা এইটো আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা আজিৰ তাৰিখলৈকে মোৰ প্ৰায় 35 বছৰ কণ্টিনিউ। অসমীয়া ল'ৰাই একেটা কামকে কণ্টিনিউ কৰি থকা আদৰ্শ নাই, ময়ে কৰি আছোঁ বুলি ক'ব পাৰি। মোৰ এই অঞ্চলততো কোনো নকৰে খেতি, ময়ে কৰোঁ খেতি। 35 বছৰ কণ্টিনিউ কৰি আছোঁ আৰু লাভ হৈছে লোকচান হৈছে বুলি কথাটো নাই। এটা সুন্দৰ এটা মানসিকতাটো জীয়াই ৰাখিব পৰা গৈছে। নহয়, আপুনি এটা কাম আজি 35 বছৰ ধৰি কৰি আছে, ইয়াত আপুনি লাভৰ মুখ দেখা নাই নেকি? কেলৈ নাই দেখা? লাভ নোহোৱাকৈ লাভ নহ'লে লোকচান হ'লেও মই কৰি আছোঁ। নহয়, লাভ নোহোৱাকৈতো থকা নাই। মোৰ এতিয়া ধৰি লওক মই ইয়াৰ পৰা মই ঘৰখন চলাওঁ, গছ ডাঙৰ হ'লে বিক্ৰী কৰোঁ, তাৰ পৰা মই পইচাটো পাওঁ। মোৰ ল'ৰা পঢ়াব লাগে,
মোৰ পৰিয়ালটো খোৱা চোৱা চিতা বেমাৰ তেজাৰ পৰা আদি কৰি ভাত খোৱালৈকে অন্ন খোৱালৈকে গোটেই বস্তুটো ময়ে ব্যৱহাৰ কৰোঁ। ইয়াত মোৰ চাকৰি নাই বা অন্য কিবা বেলেগ নহয়। মই ছাগলী পুহিছোঁ, মই ছাগলী বিকিলে মই বছৰেকত মই 1.5-2 লাখ টকা পাওঁ। ছাগলী বিকিলে মই পাওঁ, খাচী কৰি থৈ দিওঁ, খাচী ছাগলী বিয়া সভাত দি দিওঁ মানে। আৰু অন্য যদি কুকুৰা আছে, মোৰ হাঁহ আছে, গৰু আছিলে, গৰুৰ পৰা মানে মই নিজেও অলপ স্বাস্থ্যটো মানে কি হ'ল দৌৰি থাকিবলগীয়া হয় কাৰণে গৰুটো মই বিক্ৰী কৰি দিলোঁ। এতিয়া গৰু বিকি আপোনাৰ ACB লাইনটো মই লগাই ল'লোঁ। ইয়াতে লাইন নাছিলে, এতিয়া এইটো মানে কাৰেণ্টটো মই ইয়ালৈ আনি ল'লোঁ। এতিয়া মটৰ চটৰ চলাব পাৰোঁ, সকলোখিনি মই লাইটিং ব্যৱস্থা কৰিব পাৰোঁ। আৰু সেইটো কাৰণে লাইটিং ব্যৱস্থা কৰাৰ কাৰণে মই এইবাৰ মানে অন্তত 31st সুন্দৰকৈ মানুহক পিকনিক খোৱা এটা পৰিৱেশ সূচনা মানে কৰিলোঁ। আমি গম পাইছোঁ আপোনাৰ যিটো এখন কৃষি পাম, ই খুব ধুনীয়া মনোৰম, আপোনাৰ মানে এটা হেৰি নিচিনা, মানে দ্বীপৰ নিচিনা। হয়, কাৰণ চাৰিওকাষে শ্ৰীলংকাৰ দ্বীপৰ নিচিনা দ্বীপ হয় নিচিনা। হয়, দ্বীপে এই 120 মিটাৰ মানে ভেটিব নালাগে মই জেওৰা ঢাপ তুলি থৈছোঁ। সেইটো 120 মিটাৰ নহ'বহে, 100 মিটাৰ মানে হ'ব চাগে। ইয়াৰ পৰা সেয়াল দেখালৈকে আৰু এইখিনি ভেটিলে মই গোটেই মাটি 100 বিঘা মাটি মুক্ত হৈ থাকে। ইয়াত কোনো একো ইয়াত সোমাব নোৱাৰে আৰু নিজৰ বস্তু যিবিলাক জীৱ জন্তু আছে মই তেনেকৈ ছাইড কৰি পিনে জেওৰা দি দিছোঁ, এফালে চৰিবলৈ মেলি দিওঁ। বাকী খেতিৰ কাৰণে মাটিটো এক্সট্ৰা কৰি ৰাখোঁ। আপুনি খেতি ইয়াত কি খেতি কৰে? ইয়াত আমাৰ ধান খেতিটো কৰোঁ ছিজনত, শালি খেতি কৰোঁ। কিমান বিঘা মাটি কৰে? মই শালি খেতি খুব বেছি 15-20 বিঘা মানে ৰুওঁ। আৰু আপোনাৰ মানে ঘৰখনৰ কাৰণে হৈ যায় আৰু আৰামছে হৈ যায়। বিক্ৰী কৰিবলৈ হৈ যায়, বিক্ৰীও কৰোঁ। তাৰপিছত মানে কি সৰিয়হ ছটিয়াওঁ, আনকালে এইবাৰ চিডেই নাপালোঁ, বেলি ফুলৰ খেতি কৰোঁ, ছানফ্লাৱাৰ। তাৰপিছত মানে গোমধানৰ খেতি কৰোঁ। আৰু এতিয়াতো গুজি তিল বুলি কয়, এইটো নাইজা ছিটিয়াই থৈছোঁ মই কমচে কম মানে আপোনাৰ 10 বিঘা 12 বিঘামান ছিটিয়াই থৈছোঁ। কিন্তু বতৰটো খৰাং কাৰণে সজীৱ হোৱা নাই, অলপ বাৰিষা সময়ত হ'বগৈ আৰু। যদি মই ভুল কোৱা নাই, আমি প্ৰথম অৱস্থাত এইখন আপোনাৰ এইটো অঞ্চললৈ বোলে আপোনাক লগ পোৱা বা আপোনাৰ সৈতে মোৰ এটা যোগসূত্ৰ আজি বহু বছৰ। হয়, দূৰদৰ্শনত আমি যোগদান কৰাৰ পিছতেই হয়তো মই ইয়াত আহিছোঁ। হয়, আৰু তেতিয়াৰ পৰা আপোনাৰ লগত এটা নিবিড় সম্পৰ্ক, আৰু এই কৃষি পামলৈও বহুবাৰ আহিছোঁ। আগতে সেইটো সেউজ কৃষি পাম বুলি নামাংকিত হোৱা নাছিলে, এতিয়া হৈ উঠিছে। এইটো এটা খুব ধুনীয়া কথা। আপোনাৰ আগতে সীমাটো ইয়াতকৈ অলপ আগলৈ যে নদীখনলৈ ইপিনে আছে, নদীখন আপোনাৰ ঠিক পানী যলৈকে দিছে সিমানখিনিমানলৈকে মোৰ সীমা আছিলে বুলি ক'ব পাৰি। এনেকুৱা ধৰণে গৰাখহনীয়া, এইটো আছিলে নৈ পতা চাপৰিহে। এতিয়া পলসটো মানে এনেকুৱা দিনা খহাই মোৰ মাটিৰ পৰিমাণটো 30 বিঘাই নহ'ব কিজানি, 25 বিঘা মানে ৰুইছিলেগৈ। ইমানে খহাই দিলে। তাৰপিছত লাষ্টত মই নিজেই আপোনাৰ ভাবিলোঁ যে নল ৰুই দিলোঁ। গোটেই গৰাটোৰ তলত নল ৰুই দিলোঁ। নল ৰুই দিয়াৰ পাছত এতিয়া মোৰ গৰাখহনীয়াটো ৰোধ হৈ গ'ল। মানে এইটো এনেকুৱা কথা নেকি যে নদীয়ে যদি কেতিয়াবা গৰাখহনীয়া কৰে এটা অঞ্চলত, তেতিয়া যদি আমি নল ৰুই দিওঁ, তেতিয়া নল এবিধ এনেকুৱা এটা মানে ব্যৱস্থা যে ইয়াৰ দ্বাৰা মানে গৰাখহনীয়া প্ৰতিৰোধ কৰে সম্পূৰ্ণ। মোৰতো দেখিছে প্ৰেক্টিকেল, এইটো বাস্তৱ উদাহৰণ। এইটো মই এইটো যেনেকৈ খহাইছিলে, মানে ভাবিব নোৱাৰাকৈ খহাইছিলে, মই কিজানি অস্তিত্ব নাইকিয়া হৈ যাব বুলি ভাবিছিলোঁ। এটা সময়ত আপুনি শংকাত ভুগিছিল? হয়, মই খেতিটো এই প্ৰক্ৰিয়া এৰি দিব লাগিব নেকি ভাবিছিলোঁ। অৱশেষত মানে সিফালে যিফালে পাতনীয়া ছাইড আছিলে, সেইফালৰ কিনাৰত নলবিলাক মই কটা নাই, নাকাটিলোঁ। এতিয়া প্ৰতি বছৰে 2 নল 2.5 নল এনেকৈ সেইপিনে পাতি যিমানটো মাটি, এতিয়া মোৰ যিমান দিনৰ যেতিয়াবা কৃষি কাৰ্য কৰিছিলোঁ, যিমানটো মাটি আছে তাতকৈ বেছি মাটি ফালে মোক দি দিলে। আপুনি নিজে ক'লে প্ৰথম অৱস্থাত আপোনাৰ বেছি মাটি নাছিলে, 25 বিঘামানলৈ আছিলে। আপোনাৰ 50 বিঘা মাটিত ঠাইত 25 বিঘা মাটি আছিলে। 25 বিঘা খহাই লৈ গ'ল অলৰেডি মোৰ দিনতে। তাৰপিছত এতিয়া মোক আকৌ সিফালে দিলে। এতিয়াতো প্ৰায় 100 বিঘা মাটি হ'ল, সংযোগ হৈ গ'ল। এইফালে ৰোধ কৰিলোঁ নল ৰুই পিনে, মাটিটো খহনীয়া ৰোধ কৰি দিলোঁ। আৰু সিফালে মোৰ পাতনীয়াটোৱে নলে পলসটো ধৰি বহাই দিলে। এতিয়া মোৰ 20-25 বিঘা মাটি নল ভাঙিবলৈ আছে, খেতি খোলাই নাই খেতিৰ কাৰণে। সেইটো খুলিম এইবাৰ, আছে। আপোনাৰ গৰাখহনীয়া কথাটো যিটো এটা কথা ক'লে, হয়,
এই এনেকুৱা ধৰণৰ ব্যৱস্থা বুলি যদি অন্য লোকে বা অন্য আমাৰ সমাজে যদি গ্ৰহণ কৰে বা বিশেষকৈ চৰকাৰে যদি গ্ৰহণ কৰে ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব কিন্তু এটা কথা কিন্তু যদি নদীৰ গভীৰতা যদি বেছি হয় তেতিয়াহ'লে তাক পটককৈ এই ৰোধ কৰিব নোৱাৰিবই তাৰমানে ব্ৰহ্মপুত্ৰৰ নিচিনাত অলপ সমস্যা হ'ব ভিতৰুৱা সৰু নদী যিবিলাক আছে এনেকৈ আমাৰ এখন দিচাং নদী দিহিং দিচাং দিখৌ এইবিলাকত কাম কৰিব এইবিলাক সৰু সৰু নদীবিলাকতো য'ত ত'ত ধৰি লওক ভাগে এটা মানে সন্ত্ৰাসৰ সৃষ্টি কৰি থাকে বুলি ক'লে ভুল কোৱা নহ'ব কাৰণ বহু চহৰ অঞ্চলত দেখা যায় যে এনেকুৱা নদীয়ে মানে এইবিলাক খৰাখনীয়া কৰি মানুহলৈ এটা মানে বিপদসংকুল পৰিস্থিতিৰ সৃষ্টি কৰে সেইটোৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনাৰ নল যদি তাত নদীৰ কাষতে মানে ৰুই যায় অলপ সুলভ নিচিনা কৰিলে যদি নল যদি ৰুই দিয়ে নহয় তেতিয়াহ'লে নল কেতিয়াও পানীত নমৰে আৰু নলে মাটিটো ধৰি ৰাখিব এই ক্ষেত্ৰত আৰু এটা কথা মই ক'ব লাগিব যে কিৰণ ফুকনদেৱে আৰু এটা কথা এনেকুৱা ধৰণৰ কথা এটা তেখেতে প্ৰতিষ্ঠা কৰিছে আজিকালি দিনত বৰ্তমান সময়ত যিটো আমি ইক' টুৰিজিমৰ কথা আমি শুনি আছোঁ চৌদিশে এটা পৰিৱেশৰ লগত সম্পৰ্ক থকা এটা টুৰিজিম যিটো পৰ্যটনৰ কাৰণে অন্যতম এটা মানে উপাদান আৰু প্ৰায় লোকসকলে এইটো ক্ষেত্ৰত আকৃষ্ট হোৱা দেখা গৈছে কিন্তু তেখেতে ইক' টুৰিজিমৰ লগতে তেখেতে আচলতে এগ্ৰি টুৰিজিম কৃষিভিত্তিক পৰ্যটন তেখেতে ইয়াত গঢ়িছে তেওঁ নিজৰ লগতে কৈ গ'ল যে মই ইয়াত এইবছৰ যোৱাটো বৰ্ষৰ আমাৰ নৱবৰ্ষৰ উদযাপনৰ কাৰণে ইয়াত তেখেতে ইয়াত বহু লোকৰ ইয়াত সমাগম ঘটিছিলে প্ৰায় 4-5 দিন ধৰি ইয়াত আপোনাৰ মানুহ ডিচেম্বৰ 24 তাৰিখৰ পৰা আপোনাৰ জানুৱাৰী 15 তাৰিখলৈকে টিমেই আছিলে ইয়াত এইটোতো বৰ ডাঙৰ কথা যে ডিচেম্বৰ 24 তাৰিখৰ পৰা জানুৱাৰী প্ৰায় 15 তাৰিখলৈকে তেখেতত বহু লোকৰ ইয়াত মানুহ আছিল ইয়াত কেম্প পাতি আছিলে যদি মই আগতে গম পাইছিলোঁ ইয়াত কেম্প পাতি শিবিৰ পাতি আছিলে যদি এইটো এটা আৰম্ভণি ইতিমধ্যে হৈয়ে গৈছে ইয়াত আৰু বহু লোক তেখেতৰ এই কৃষি বাসন চাবলৈ আহে এনেকুৱা বহু টুৰিষ্ট আহে গৱেষক তেখেতৰ ইয়াত আহিয়ে থাকে ক'ৰ পৰা আহে আপোনাৰ এতিয়া অসমৰ ছেগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট গুৱাহাটীৰ পৰা আহে ডাইৰেক্টৰ লেভেলৰ পৰা আহে আৰু বিভিন্ন ডিপাৰ্টমেণ্ট আছে তেওঁলোকো আহে ইয়াত আৰু চাইণ্টিষ্ট আহে ইতিমধ্যে মোৰ ইয়াত এতিয়া 19টা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ইঞ্জিনিয়াৰিং যিটো কোৰ্চ লাষ্ট কোৰ্চটো সিহঁতৰ মই প্ৰেক্টিকেলটো মই এতিয়া ক্লাছ কৰি আছোঁ আজি তাৰিখতো কৰি আছোঁ ইয়াত হয় নেকি এতিয়া আহিব আজি সেই টিমটো আহি পালেহি আহি আছে কিমান ছাত্ৰ আহে তাত 19টা আহে 19 জন আচ্ছা এইটো কিমান দিনৰ পৰা চলি আছে আপোনাৰ এইটো মোৰ জানুৱাৰী 8 তাৰিখৰ পৰা চলি আছে এইটো এটা খুব ভাল কথা এতিয়া মই মুগা সিহঁতি ৰেচম মোৰ ওপৰত কৰি আছে গতিকে ৰেচমটো বিষয়ে মই প্ৰেক্টিকেলটো মই দিওঁ আপুনি এতিয়া ধৰি লওক কৃষি ইমান এটা বৃহৎ অঞ্চলৰ 100 বিঘা মাটিত আপুনি কৃষি কাৰ্য কৰি আছে আৰু তাৰ লগতে আপুনি যিটো মই ক'লোঁ কৃষিভিত্তিক যিটো পৰ্যটনৰ বিকাশ সেইটোও আপুনি ইয়াত গঢ়ি তুলিছে আৰু যোৱাটো বৰ্ষত যথেষ্ট আপুনি সফল হৈছে আপুনি নিজে ক'লে যে বহুত মানুহ হৈছে তাৰমানে আপুনি সফল হৈছে আৰ্থিক দিশতো আপুনি যথেষ্ট আপুনি ইয়াৰ পৰা লাভান্বিত পৰ্যটকৰ জিলা অফিচাৰসকলো আহে মোৰ ইয়াত আৰু গুৱাহাটীৰ পৰাও পৰ্যটক বিভাগৰ মানুহ আহিছে এই ক্ষেত্ৰত পৰ্যটনৰ বিকাশৰ কাৰণে চৰকাৰে কিবা এটা উৎসাহ বা কিবা এটা স্কিম দিব লাগে দিয়া নাই তেওঁলোকে মুখতে কথা বতৰা পাতি গৈছে তেওঁলোকে আহি কিবা আপোনাক কৈ গৈছে যে আপুনি এনেধৰণৰ আবেদন কৰক চৰকাৰে আমাক আবেদন বুলি কথা নাই মইতো তেওঁলোকক মানে এইটো মুগাৰ ওপৰতে পৰ্যটক আহিব মুগাৰ ওপৰত পৰ্যটক আগত আহিছে চাউথ ইণ্ডিয়া আফ্ৰিকাৰ পৰা আহিছে ছুইডেনৰ পৰা আহিছে আৰু তাৰপৰা বেলেগ ফৰেইনাৰবিলাক আহি পিনি মোৰ ইয়াত এই মুগাই কি পাত খালে কেনেকৈ সূতা দিয়ে কি কৰে তাৰ ওপৰত আৰু ইয়াৰ যিটো লেবৰেটৰীবোৰ টেষ্ট কৰি পিনি সিহঁতি সূতাটো ইয়াৰ লাইফ কিমান দিন থাকিব এইবিলাকো সিহঁতি কৰি গৈছে আৰু গোটেই মোৰ এই চুমনিখনৰ বিষয়ে তেওঁলোকে ইয়াত আহি খাই বৈ যায় আৰু ধুনীয়াকৈ থাকি যায় এইটো এটা কথা মানে তেখেতৰ ইয়াত দেশী বিদেশী পৰ্যটকৰ লগতে ইয়াত বিজ্ঞানীসকল আহে ৰেচম বিভাগৰ বহু লোক ইয়াত গৱেষণা কৰিবলৈ বহু লোক আহিছে অসম চৰকাৰৰ ৰেচম বিভাগৰ পৰা বহুত লোক ইয়াত আহিছে বা জানিবলৈ কথা শিকিবলৈ জানিবলৈ বা ইয়াত প্ৰেক্টিকেলি ইয়াত চাবলৈ কাৰণে তেখেতৰ পৰা এইখিনি কথা মানে নলেজ জ্ঞানখিনি ল'বলৈ কাৰণে কেনেধৰণে কৰিব লাগে এইটো এটা বহুত খুব এটা মানে ভাল কথা বা এটা শলাগিবলগীয়া কথা যে প্ৰশংসনীয় কথা যে
দেশী বিদেশী লোক ইয়ালৈ সমাগম ঘটিছে এটা কথা যে ইয়াত এতিয়া দূৰ দূৰণি আপুনি ক'লে এতিয়াও আহি আছে 19জন আহিছে নহয় জানো এতিয়া যিসকল লোক আহিব তেখেতসকলৰ যদি ইয়াতে যদি থকাৰ ব্যৱস্থাটো কৰি দিব পৰা যায় তেতিয়া সেইটো এটা আপোনাৰ এটা কাৰণ ইমান ইয়াত ইমান এটা দৃষ্টিনন্দন এটা পৰ্যটকৰ লগা ইমান ধুনীয়া দৃষ্টিনন্দন এটা ইয়াত ভিউ আছে ইয়াত মানে এটা চাবলগীয়া লোকচক্ষুৰে মানে চাব পাৰিব ইয়াত এনেকুৱা এটা ক্ষেত্ৰখনত ইয়াত যদি আপুনি 4-5টা এনেকুৱা পৰ্যটনৰ কাৰণে আপুনি আৱাস গৃহ যদি কৰি দিব পাৰে থাকিবলৈ কটেজ কৰি দিয়ে কুটিৰ যদি কৰি দিয়ে তেতিয়া আমি ভাবোঁ আৰু এই ক্ষেত্ৰত আপুনি উপকৃত সেইটো কৰি দিব পাৰিলেতো বহুতে ভাল কথা সেইটো নোৱাৰি মানে তেওঁলোকক মই শিমলুগুৰি হোটেলত থাকিবলৈ ব্যৱস্থা কৰি দিছোঁ এতিয়া সত্ৰহৃদয় শিমলুগুৰি আমি আশা কৰিম আপুনি এইটো বছৰ যেনেকৈ আপুনি ক'লে যোৱাটো বৰ্ষত যে নৱবৰ্ষত ইমান লোকৰ ইয়াত সমাগম ঘটিছে যে কৃষিভিত্তিক যিটো পৰ্যটন এইটোতো আপুনি জ্বলন্ত এটা আদৰ্শ বা নিদৰ্শন আপুনি দাঙি ধৰিছে যে কৃষিভিত্তিক পৰ্যটনৰ বিকাশ কৰিব পৰা যায় আৰু এইটো ক্ষেত্ৰত যদি চৰকাৰে অকণমান মনোনিৱেশ কৰি এনেধৰণৰ লোকসকল যিসকলে এনেধৰণৰ কাম কৰি আছে যেনে কিৰণ ফুকন তেখেতসকলক যদি এনেধৰণৰ কামবিলাকত আৰু অলপ উৎসাহিত কৰে আমি আশা কৰিব পাৰোঁ যে পৰ্যটনৰ দিশটো আৰু যথেষ্টখিনি অসমত আৰু আগবাঢ়িব আপোনাৰ বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰবিলাক আপোনাৰ ইয়াত আপোনাৰ আছে বিশেষকৈ মুগা আপুনি চমন ইয়াত কৰিছে আৰু আপুনি ইয়াক আপুনি বছৰত বিক্ৰী কৰে ইয়াৰ পৰা আপুনি এনেই যদি ক'ব পাৰি মানে এটা বছৰত আপোনাৰ কিমান মুগা উৎপাদন হয় তাৰ পৰা আপুনি কিমান মানে চবতকৈ ভালটো আপুনি কিমান হয় আপুনি ক'ব পাৰিব তাৰমানে কথাটো হ'ল এই আহু খেতি আহুকাল মুগা খেতি কপাল ভাল এইটো এটা যোজনা আছে কিন্তু কথা হ'ল কি ভাল হ'ব লাগিব তেতিয়া মই এবাৰত 8 লাখকৈ টকা মই এটা এবাৰ মুগাতে বিকি 8 লাখ টকা মই পাইছোঁ 8 লাখ টকা কিন্তু ভাল চব চিটত গৈছে সঁচত গৈছে এতিয়াও মই যিটো কৰিছিলোঁ এতিয়া ক্লাইমেটৰ বেছি ঠাণ্ডা বৰফৰ পানী পৰিব পৰাৰ কাৰণে মুগাটো টেটুৱা লাগি গ'ল লোকচানত ভৰিছোঁ কিন্তু অসমৰ ক্লাইমেটটো চেঞ্জ হৈ গৈছে এতিয়া এনেইতো মই গোটেইটো যদি মই মুগাটো গোটেইটো খুৱাই দিওঁ নহয় তেতিয়াহ'লে আপোনাৰ কোনো কথা নাই 4 লাখ মুগা পকিব এটা মুগাৰ দাম 6 টকা 4 লাখ মুগা পকিলে আপোনাৰ 24 লাখ টকা এবছৰত পোৱা যাব কিন্তু এই বস্তুটো অকলে কৰিব পৰা নাযায় লগত মানুহ লাগিব অকলে ইমান মুগা পালন কিমান আপোনাৰ লগত আৰু এনে লোক কিমান আছে আপোনাৰ লগতে কাম কৰি থকা মোৰ লগত এতিয়া 3জনটো আছেই আৰু 3জনটো আছে পাব আছে তাৰ উপৰিও মুঠতে মোৰ অন্য হাজিৰা মানুহ লগাওঁ আৰু নিজে খাটো নিজৰ পৰিয়ালটো মানুহজনীও যথেষ্ট এইটো ক্ষেত্ৰত আগ্ৰহী আৰু লাগি থাকে মানে অকলে নহয় কৃষি কাৰ্যটো আপোনাৰ ফেমিলি সকলোৰে সমৰ্থন থাকিব লাগে তেতিয়াহে কৃষিত সফল হ'ব আপুনি নিশা ইয়াতে থাকেনে আপুনি ঘৰলৈ নাই মই ইয়াতে থাকোঁ নিশা যেতিয়া ৰাতি নিশা কটাই এইটোতো আচলতে বৰ নিৰিবিলি পৰিৱেশ বহুত শান্তি ইয়াত যিসকল লোক কেতিয়াবা আপুনি ক'লে নৱবৰ্ষত আছিলে কেনেকুৱা লাগে ৰাতি নিশা কটাই বহুত ভাল লাগে কাৰণ আমি ৰাতিপুৱা যিটো সময়ত ইয়ালৈ আহিছোঁ চৰাই মানে চৰাই চিৰিকটি মাত আমি শুনা পাইছোঁ এতিয়া আপোনাৰ লাগিলে ৰাতিপুৱা আহি এই ৰাতিপুৱা আপোনাৰ ইয়াত গোটেই শেৱালি হাঁহ একদম গোটেই পাৰটো ভৰ্তি হৈ থাকে আমি অকণমানকৈ দেখাৰ আমাৰ এটা সৌভাগ্য ঘটি এতিয়াও দেখিছোঁ সেইপিনে আছে সেয়া নহয় জানো হয় আমি আহোঁতে অলপ দেখি এইখিনি আছে এতিয়া মই আপোনাক এটা বাস্তৱ আজিৰ তাৰিখত কৃষিৰ প্ৰতি আমাৰ নিবনুৱাসকল বহুত আছে কাম চাকৰি বিচাৰি ফুৰিছে আৰু বহু লোক এনেকেও দেখা পাওঁ যে বহুত ইজি মানি সহজ ধনৰ প্ৰতি আকৃষ্ট তেওঁলোকে সেইবিলাকত মানে তেওঁলোকে ধাৱমান হোৱা দেখা যায় কিন্তু কৃষি ক্ষেত্ৰখনত আপুনি যেনেকৈ ক'লে এটা মুগা 6 টকাত বিক্ৰী কৰি যদি আপুনি এটা হিচাপ দিলে যে প্ৰায় 24 লাখ টকা গতিকে এনেকুৱা ধৰণৰ কৃষি কামত আমাৰ যিসকল শিক্ষিত নিবনুৱা আছে বা যিসকল নিবনুৱা আছে যে কৰ্মক্ষেত্ৰ এনেকুৱা এটা কাম লৈ তেওঁলোকে কাম কৰিব পাৰে আচলতে ইয়াত মানে প্ৰদূষণ আছে মানসিক প্ৰদূষণ সৃষ্টি হৈছে বৰ্তমান জেনেৰেশ্যনত এতিয়া এই মানসিক প্ৰদূষণটো আপোনাৰ যেনেকৈ আপোনাৰ মোবাইলটোৱে মানুহ বহুত ল'ৰা অকল মোবাইল পিটিকি দিনভৰ ভাত পানী নাই শেষ কৰি দিছে কিন্তু কাম নকৰে হাতৰ তলত নোম গজা নিচিনা হৈ গ'ল কৰোণাল ধৰিব নোৱাৰে কিন্তু মই ভাবিলোঁ যে আমাৰতো হাতৰ তলত নোম নাই গজা আমিতো পাৰিম কৰিব মোৰ ধাৰণা সেইটোৱে মই বেলেগক মই পৰামৰ্শ বা মই উদাহৰণ বা কিবা কৰিবলৈ যাৰ দৰকাৰ পেটত ভোক থাকে সি নিজে আহি মোক সুধিব মই ভাবিছিলোঁ আগতে আপোনালোকৰ যোগেদি প্ৰচাৰ মাধ্যমৰ যোগেদি মই কৈছোঁ যে উঠি অহা চামে
কেনেকৈ জীয়াই থাকিম এই কথাটো এদিন মোক সুধিব লাগিব। সুধা পৰিৱেশটো হৈছে এতিয়া, নোহোৱা নহয়, সুধিছে, আহিছে, দুই এক আহিছে, দুই এক নিবনুৱাই মোৰ লগত এতিয়া মুগা পুহিবলৈ আহে, যৌথভাৱে আমি কৰোঁ। অকলে মুগা খেতিটো কৰিব পৰা নাযায়, সেইকাৰণে যৌথভাৱে। এতিয়া মোৰ লগত আৰু 3জন আছে, তেনেকৈ ধৰণে কৰি থাকোঁ। আপোনালোকৰ বজাৰখন আপোনাৰ ইয়াৰ পৰা ক'লৈ বজাৰখন ক'লৈ যায়? ইয়াৰ পৰা বজাৰখন বুলি ক'লৈ যায় বুলি কথাটো নহয়। এতিয়া মানে কি হ'ল, আপোনাৰ এইটো মুগাটো যদি চিডৰ কাৰণে ধেমাজি যায়, লখিমপুৰ যায়, ঢকুৱাখানা যায়, শদিয়া যায়, শিৱসাগৰ জিলাটো ইয়াৰ চিটটো গুচি যায়, সঁচত গুচি যায়। সঁচত গুচি গ'লে মূল্যটো বেছি পোৱা যায়। নহ'লে যদি আকৌ লিটাৰ হিচাপে কিনি পিনি মানে কাটে, সূতা কাটে, সূতা কাটিলেও সূতাৰ দাম এতিয়া বৰ্তমান 25,000 টকা 1 কেজি সূতাৰ দাম, কমটি নহয়। আৰু এইটো আপুনি আচৰিত কথা মানে কি, এই গল্ডেন চিল্কটো আপোনাৰ যি ডাঙৰীয়া ৰজা মহাৰজা এইসকলেহে পৰিধান কৰিব পাৰিছিলে। মূল্যটো ইমানেই বৃদ্ধি, জেনেৰেল আপুনি মহাভাৰততে চাওক বা ৰামায়ণতে চাওক, যিবিলাক দায়িত্বত থকা ব্যক্তিসকলেহে গল্ডেনৰ বস্ত্ৰ পিন্ধিছিলে। বাকী সাধাৰণ মানুহেতো এই মুগা কাপোৰ বা গল্ডেন চিল্কৰ কাপোৰ পিন্ধিব পৰা নাছিলে তেতিয়া দিনৰ পৰা, এতিয়াও পিন্ধিব নোৱাৰে। এযোৰ কাপোৰ, ভাল কাপোৰ এযোৰ দাম লাখ টকা। আৰু এনেকুৱা এটা উপমা আছিলে, ছাঁতে শুকাব মুঠিতে লুকাব, সেনেকুৱা বস্তু ইয়াত সৃষ্টি কৰিছিলে আহোম ৰজাৰ দিনৰ কৰিছিলে। আৰু এইটো আহোম ৰজাৰ চুকাফা আহোঁতে এই মুগাটো কটকৰি মুগা বুলি হিচাপে বাটৰ পৰা উঠাই আনিছিলে। গতিকে সেই তেনেকুৱা ধৰণৰ এইটো তেওঁলোকে আহোম ৰজাই এই বস্তুটো মুগা, এই সূতাটো এই গল্ডেন চিল্কৰ মুগাটো সৃষ্টি কৰিছিলে। চুকাফা আহোঁতে লঙিয়া ৰাস্তাদি আহি থাকোঁতে বাটত পাই অনা কটকৰি মুগা, সেই মুগাৰ পৰাই মুগা, এটা কটকৰি মুগা আপোনাৰ বাঁহৰ পৰা খোলাৰ পৰা পখিলা হ'বলৈ হ'লে 4 মাহ লাগে। তাৰ পৰা এই মুগাটো সৃষ্টি হৈছে। তেতিয়া মুগা সূতাটো সৃষ্টিটো চাইনাতে হোৱা, আজি হাজাৰ বছৰ আগতে চাইনাতে হোৱা, তাৰ পৰাই জাপান এইবিলাকলৈ গুচি গৈছে। অসমলৈ বা ভাৰতবৰ্ষলৈ বহুত পাছত আহিছে এইটো বস্তু। গতিকে আমি এই বস্তুটো যে ইমান, মই এতিয়া এটা কথা আপোনাৰ প্ৰতিষ্ঠা কৰিব বিচাৰোঁ, অসম চিনাকি বুলি ক'লে মই গল্ডেন চিল্কটোৰ কথা ক'ম। আৰু আটাইতকৈ ডাঙৰ বিৰল এটা দৃশ্য আছে আপোনাৰ, মুগা সাজেৰে গামখাৰু পিন্ধি নাচনীজনীয়ে যিটো অসমীয়া বিহুৰ যিটো নৃত্য, সেইটো দ্বিতীয় চিনাকি। তৃতীয়তহে মই ক'ম গঁড়। এশিঙীয়া গঁড় আছে ক'ৰবাত, দুশিঙীয়া গঁড় আছে, গঁড় আছে পৃথিৱীত, কিন্তু মুগা সূতাটো ক'তো নাপায়, অসমতে পাব। প্ৰথম চিনাকি হ'ব লাগে মুগা। সেইটো কাৰণে প্ৰতিষ্ঠা কৰিবৰ কাৰণে মই অকলে এইটো কাম, চাহ বাগানৰ খেতি নকৰিলোঁ, মই মুগাহে খেতি কৰিম। সেইকাৰণে গছ ৰুই আছোঁ। এতিয়া আৰু 40 বিঘা চুম ৰুম মই আকৌ। আপোনাৰ মুগা চুমনি চাবলৈ যাম এতিয়া আমি, আৰু আপোনাৰ খেতি বিভিন্ন এই কথাখিনি আমি চাম, দৰ্শকসকলক দেখুৱাম, তেখেতসকলক গম পাওক। ইমান এটা বিয়াগাম, এটা সুন্দৰ এটা নিৰিবিলি পৰিৱেশ চাই চৌদিশে এটা বেলেগ এটা নিৰ্মল পৰিৱেশ আছিলে, মনোৰম পৰিৱেশ এটা। এতিয়া আপোনাৰ নগৰত গ'লে, চহৰত গ'লে গোটেই প্ৰদূষণে, মানসিক কথা বতৰা প্ৰদূষণ, আৰু মানে বায়ু প্ৰদূষণ, চিন্তাধাৰাবোৰ প্ৰদূষণ হৈ যায়। ইয়াত আহি অলপ শান্তিয়ে থকা নিচিনা এটা লাগে। আৰু কাম মই অন্য কথা নাভাবোঁ, এই জেনেৰেশ্যনটোৰ কথা ভাবিয়ে মই তললৈ মূৰ কৰি কোৰ মাৰি কষ্ট কৰি মোৰ জীৱনটো শেষ কৰিছোঁ। কিন্তু গুটি এটা, পুলি এটা ৰুলে গুটি 2টা লাগিবই, এই ভিত্তিয়ে নকৰে কেতিয়াও। আৰু এটা কথা আমি এইখিনিতে আমি ক'ব লাগিব যে কিৰণ ফুকনে তেখেত কেৱল এগৰাকী প্ৰগতিশীল কৃষক নহয়, বা পৰ্যটনৰ ক্ষেত্ৰখনত তেখেতে উত্তৰণৰ কাৰণে যিখিনি কাম কৰি আছে অকল সেইজনেই তেখেত নহয়। ইয়াৰ উপৰিও আমি জনাত কিৰণ ফুকন এগৰাকী ভাল সমাজকৰ্মী, এই অঞ্চলৰ এগৰাকী অগ্ৰণী সমাজকৰ্মী, আৰু লগতে তেখেতে সাংস্কৃতিক দিশটোতো তেখেতে ওতঃপ্ৰোতভাৱে এই অঞ্চলত তেখেতে জড়িত হৈ আছে। আপুনি এই সাংস্কৃতিক ক্ষেত্ৰখনতো আপুনি জড়িত হৈ আছে। ময়ো আপোনাৰ বহু এনেকৈ দূৰদৰ্শনৰ অনুষ্ঠানত আপোনাক লগ পাইছোঁ, কিন্তু আৰু বিভিন্ন আপুনি মুগা চোলা পিন্ধি আপোনাৰ আহোম ৰজাৰ সাজ পৰিধান কৰাও মোৰ মনত আছে। হয়, গতিকে এইটো সাংস্কৃতিক দিশটো নহয়। মই যেতিয়া বিপ্লৱৰ প্ৰক্ৰিয়াত যেতিয়া আছিলোঁ নহয়, মানসিকতাটো চেঞ্জ কৰিবৰ কাৰণে মই বয়সটো কমাব লাগিব। বয়স কমাবলৈ হ'লে কালচাৰেলে কৰিব লাগিব, গান ভাল পাব লাগিব,
গান শুনিব লাগিব গান গাবৰ কাৰণে পৰিৱেশ সৃষ্টি কৰিবলৈ মই এটা টীম সেউজ মানে এটা টীমেই মই সৃষ্টি কৰি লৈছিলোঁ কালচাৰেল টীম মই বিহু সন্মিলন হওক ক'ৰবাত ফাংচন হ'লে মই এটা ৰাতি মই কটাই দিব পৰাকৈ মোৰ ল'ৰা ছোৱালী মই ডেন্স কোৱাই লৈছিলোঁ চব টীম হিচাপে লৈছোঁ তেতিয়া সুন্দৰ সুন্দৰ ছোৱালীবিলাকক নচুৱাই পিনি মোৰ নিজৰ বয়সটো কমাই লওঁ আৰু মই নিজকে সেই দিনটোৰ পৰা পৰিৱৰ্তন এটা দিশ মই চিন্তা কৰি পিনি এই কালচাৰেল দিশত মই জড়িত হ'লোঁ বহুত ল'ৰা ছোৱালী মই আপোনালোকৰ দূৰদৰ্শনত ৰেডিঅ'ত গান গাবলৈ লৈ যাওঁ মই গাড়ী চলাই যাওঁ ড্ৰাইভাৰ হিচাপে দেখিছোঁ আমি জানো এইবিলাক সেইকাৰণে মই কথাটো আপোনাৰ ইয়াত প্ৰশ্নটো মই অৱতাৰণা কৰিছোঁ আপোনাৰ চমনি বাৰীখন চাবলৈ আমি অকণমান যাওঁ আৰু আপোনাৰ কৃষি কৰ্ম যি য'ত কৰি আছে সেইখিনি অকণমান চাবলৈ যাওঁ ঠিক আছে ব'লকচোন নমস্কাৰ আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰেশম মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ দ্বিতীয় ষাণ্মাসিকাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ যোনটো পাঠ্যক্ৰমৰ অন্তৰ্গত লাষ্টৰ যোনটো সেমিষ্টাৰ হয় সেই সেমিষ্টাৰটোৰ আমাৰ মানে এটা প্ৰগ্ৰেম থাকে প্ৰগ্ৰেমটোৰ নাম হৈছে ৰাছেপ ৰুৰেল চেৰিকালচাৰেল ৱৰ্ক এক্সপিৰিয়েঞ্চ প্ৰগ্ৰেম অসমীয়াত ক'বলৈ গ'লে গ্ৰাম্য ৰেশম কৰ্ম অভিজ্ঞতা আঁচনি এই যোনটো আঁচনিৰ আণ্ডাৰত আমি 6 মাহ দিন গাঁৱত থাকি আমি যিহেতু আমাৰ পাঠ্যক্ৰমটো আমাৰ ৰেশমৰ ওপৰত আছিলে সেইকাৰণে আমি গ্ৰাম্যৰ যোনটো ৰেশম পলুপালকসকলৰ লগত থাকি তেওঁলোকৰ পৰা প্ৰেক্টিকেলি আমি যোনসমূহ জ্ঞান অৰ্জন কৰিব লাগে সেই উদ্দেশ্য আগত ৰাখি আমাৰ এই প্ৰগ্ৰেমটো দিয়া হয় আৰু এই প্ৰগ্ৰেমৰ আণ্ডাৰত আমাৰ ষ্টুডেণ্ট প্ৰত্যেকজন ষ্টুডেণ্টৰ আণ্ডাৰত এজন ফাৰ্মাৰ দিয়া হয় আৰু আমি তেওঁলোকৰ পৰা প্ৰেক্টিকেলি বস্তুখিনি শিকিব লাগে ইয়াত মানে কি মুগাটো হ'ল কি মুগা বুলি ক'লে মুঠতে 4টা এৰী মালবাৰীটো পাটপলু আমি পুহোঁ তাৰপৰা আৰু এইটো যে মানে কি আপোনাৰ এইটো পাহাৰ হয় যিটো ঝাৰখণ্ড হয় বিহাৰ হয় কাৰ্বি আংলঙত হয় সেইটো টচটো আমাৰ মুগাৰ ভিতৰতে পৰে তাৰমানে আমি এই মুগাটো পৃথিৱীৰ বিৰল এইটো ক'তো নহয় অসমৰ বাদে ক'তো এই মুগাটো নহয় তাৰমানে পৃথিৱীত নাই তাৰমানে এইটো ইয়াক মানে গল্ডেন চিল্ক এইটো সোণালী সূতা এইটো সোণালী সূতাৰ যোগেদি আমি বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ আমাৰ মানে কি নিজৰ চিনাকিটো আমি দিবৰ কাৰণে ভাল এটা সুবিধা বা ভাল এটা প্ৰক্ৰিয়া এইবিলাকে আমাৰ মানে কি জলবায়ুটো এনেকুৱা ধৰণে পৰিৱেশ সূচনা কৰা হয় এতিয়া উশাহ নিশাহ লোৱাৰ ক্ষেত্ৰত মানুহে যিটো অক্সিজেন পাব লাগে এইটো গছৰে আমাক দিয়ে এইটো কাৰণে মই ভাবিলোঁ যে কি মানে কি অকল মই নিজেই স্বাৰ্থলোভী বুলি নহয় ইয়াত গছ ৰুলে স্বাৰ্থলোভী কোনো কথা নাথাকে এইটো বিশ্বত প্ৰতিজন মানুহে ইয়াৰ জলবায়ু উশাহ নিশাহ ল'বৰ কাৰণে বিভিন্ন অচিন ৰোগৰ পৰা বা কিবা প্ৰদূষণ সকলোৰ পৰা মানে আমি নিয়ন্ত্ৰণ কৰিব পৰা যায় গছ সেইকাৰণে ৰুব লাগে নহয় জানো গতিকে সেইটো কাৰণে এই প্ৰক্ৰিয়াটো উঠি অহা চামকো মই এইটো
ক'ব বিচাৰোঁ যাতে এই পৰিৱেশটো যাতে সকলোৱে হাতত লয় আৰু তোলে আৰু সকলোৱে কৰি মানে কি বিশ্বৰ দৰবাৰত মানে প্ৰতিষ্ঠা কৰিব পৰা যায় আৰু নিজকে চিনাকি দিবৰ কাৰণে বিচাৰে আমি মানে চিনাকি দিবলৈ যাওঁতে প্ৰথমতে আমি আমাৰ নিজৰ অসমৰ চিনাকি বুলি ক'লে গল্ডেন চিল্ক সোণালী সূতা নহয় জানো কৰোঁ বিক্ৰী কৰোঁ এতিয়া ইমানেই মূল্যৱান হৈ গৈছে 1 কেজি সূতাৰ দাম এতিয়া 30,000লৈ গৈ আছে গম পাইছেনে আৰু এই যি বস্ত্ৰ তৈয়াৰ কৰা যায় এই বস্ত্ৰটোবিলাক মানে কি মানুহৰ মানে এনেকুৱা ধৰণৰ হৈছে এই 3 জেনেৰেশ্যন ফালিব নোৱাৰে যিটো বস্ত্ৰ গৰমতো পিন্ধিব পাৰি ঠাণ্ডাতো পিন্ধিব পাৰি এইটো চবেই পিন্ধিব নোৱাৰে এইটো বহুত কষ্টলি যদি আগৰ দিনত মহাভাৰত চাওক ৰামায়ণ চাওক সকলোতে চালে আপুনি দেখিব যে ৰজা মহাৰজা যি ডা ডাঙৰীয়া তেওঁলোকে এই বস্তুবিলাক পৰিধান কৰে জেনেৰেল পিপুলে এই বস্ত্ৰ পৰিধান কৰা আমি কোনো পিকচাৰত দেখাও নাই আৰু এতিয়াও বৰ্তমান তেনেকৈ হৈ আছে মানে গতিকে এইটো যে সুলভ মূল্যত যাতে সকলোৱে পিন্ধিব পাৰে গতিকে উঠি অহা চামক মই এটা আবেদন জনাম যাতে এই সকলোৱে এই কৃষি কাৰ্যটো কৰি যাতে তেনেকুৱা বস্ত্ৰ তৈয়াৰ কৰিলে 3 জেনেৰেশ্যন যদি যায় আমি বস্ত্ৰ সঘনাই কিনিব দৰকাৰ নহয় আমাৰ যুৱক যুৱতীসকলে যাতে এই প্ৰতি আকৃষ্ট হয় তাৰ কাৰণে মই আহ্বান জনাব বিচাৰোঁ মই বৰ্তমান সেউজ কৃষি ফাৰ্মত আছোঁ আৰু মোৰ সৈতে আছে প্ৰগতিশীল কৃষক কিৰণ ফুকনদেৱ আৰু তেখেতৰ সৈতে তেখেতৰ কৃষি ফাৰ্মত প্ৰায় 19জনীয়া এটা দল অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়াত আছে তেখেতসকলে প্ৰায় ছমহীয়া এটি কোৰ্চ তেখেতসকলে ইয়াত প্ৰজেক্টৰ ওপৰত তেখেতসকলে কৰিবলৈ আছে শেষ যিটো তেখেতৰ ছেমিষ্টাৰ সেইটো ইয়াত তেখেতসকলে কৰিবলৈ আহিছে মই মত বিনিময় কৰিছোঁ ইয়াত অসম উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰ আমাৰ চুবুৰীয়া বংগৰো ইয়াত ছাত্ৰ ছাত্ৰী আছে দিছে আৰু এটা খুব ভাল লগা এটা পৰিৱেশ সকলোৱে খুব মন দি মই মন কৰিলোঁ তেখেতসকলে কথাবিলাক শুনিছে কিৰণ ফুকনে কথাখিনি কৈছে আৰু তেখেতসকলে খুব মন দি শুনিছে গুৱাহাটীৰ ছাত্ৰী এগৰাকী ইয়াত আছে আপোনাৰ সৈতে মত বিনিময় আপোনাৰ পৰিচয়টো জনাবচোন নমস্কাৰ মোৰ নাম আশকা দাস মোৰ ঘৰ গুৱাহাটী আৰু থাকে এনেই আপোনাৰ মোৰ মা দেউতা এতিয়া বেংগলোৰত আছে আমি তাতে ছেটেলড আইতা ককাৰ ঘৰ গুৱাহাটীত আছে আচ্ছা ইয়াত আহি ইয়াত যিটো আপুনি ছমহীয়া ইয়াত আপোনাক ইয়াত এটা গৱেষণা আপোনাৰ প্ৰজেক্ট কৰি আছে ইয়াত কিৰণ ফুকন আছে চেৰিকালচাৰ সম্পৰ্কীয় আপোনাৰ বহুত গ্ৰাম্য ৰেচমৰ বিষয়ে বহুত কথা আপোনালোকে জ্ঞান লৈছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বৰ্তা মানে বহুত নলেজবল হয় আমাক বহুতখিনি এইখিনি শিকাইছে আমি এনে 4 বছৰ চেৰিকালচাৰ পঢ়ি আহিছোঁ কিন্তু ইয়াতে যোনটো আমি এনভাইৰনমেণ্টটো পাইছোঁ প্ৰেক্টিকেলি যোনটো কৰিব পাৰিছোঁ এইটো বহুত ভাল লাগিছে কৰি This is the last semester. Yes, this is the last semester. এটা কথা মই ক'ম যে 3.5 বছৰ আপোনালোকে থিয়ৰী কৰিছে এণ্ড লাষ্ট 4 বছৰ 3.5 বছৰ তেখেতসকলে এইটো থিয়ৰী কৰিছে এণ্ড দিছ ইজ দ্য লাষ্ট ছেমিষ্টাৰ 6 মাহত তেখেতসকলে এইটো প্ৰেক্টিকেল কৰিছে থিয়ৰীত যিখিনি কথা কিতাপত লিখা আছে এণ্ড দ্য প্ৰেক্টিকেল ডেট ইউ হেভ চিন হিয়াৰ টেলি কৰিছে না ইজ ইট টেলি কৰি আছে মানে আমি যোনবোৰ পঢ়িছোঁ থিয়ৰীটো পঢ়াৰ পিছত you only get to read but when you come see everything practically it's like 100% knowledge to go ase bhitor mane pisot ami when we go outside and study and work we'll remember this we'll have the knowledge we'll have experience শেষ ভাল সব ভাল শেষতে আপোনালোকে কিৰণ ফুকনক লগ পাইছে প্ৰগতিশীল শিক্ষক how do you what will you say about কিৰণ ফুকন I would say he's a very knowledgeable person he's very respected around here in this village everyone in this village knows we recently went for a survey so even everyone in the village is very nice they are very kind hearted they were very welcoming and everyone knows Borta nice talking to you mo Arunachalor tekhetakor ye satri ase Arunachalor pai jepine ahibo your good name please my name is Pinter Basser and I am from Arunachal you're from Arunachal whose place actually I reside in Itanagar but my hometown is in Basser. What is your opinion about this project going here in Bokota here in Kiran Fukon's project sericulture of this farm and what will you say about progressive farmer Kiran Fukon oh it's a really nice experience here like I have get to see lots of like cultural practice of Mugar earring practically it's not easy but अच्छा लगा यहाँ हमें आके और अंकल तो इतना अच्छा इंसान है इतना हम्बल है इतना जेनरस है लोकल गार्डन भी है शायद अंकल हाँ अंकल को हमको ऐसे हॉर्स फार्मर एलोटेड किए
यहाँ पे आकर हैव यू बीन बेनिफिटेड? हाँ, बहुत अच्छे से बेनिफिट हुआ है. अंकल जैसे इंसान मिले एंड अंकल का फार्म में तो इतना सारा रियरिंग इक्विपमेंट्स देखने मिले, क्या क्या यूज़ होते हैं सब देखने मिले. नहीं. Nice talking to you. মই বংগৰ এগৰাকী আছে. So you are from Bengal? From Bengal, which place? Kolkata. Kolkata. One thing, na, মই এতিয়া কথা এটা সুধিব বিচাৰোঁ. Kiran Phukan, he speaks in Assamese only. I have seen that there are students from Arunachal, from Mizoram, from Nagaland. You are from Bengal. तो समझ में कुछ आ रहा है कि नहीं? वो क्या बता रहा है, क्या कह रहा है? हाँ. অসমীয়া ক'ব পাৰে নি? এটা সুন্দৰ কথা, তাকে বংগৰ পাইছোঁ যদি অসমীয়া কথা, আমাৰ ভাতৃত্ববোধৰ কথা অসমীয়াতে কওক. নমস্কাৰ, মোৰ নাম মধুমিতা মাইতি আৰু মই ৱেষ্ট বেংগলৰ পৰা আহিছোঁ. মই অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰেশম মহাবিদ্যালয়ৰ ছাত্ৰী হয় আৰু মোৰ ৪ৰ্থ বৰ্ষৰ ছেকেণ্ড হেণ্ড মাইকৰ ছাত্ৰী মানে. কেনেকুৱা লাগিছে ইয়াত আহি? কিৰণ ফুকনে যিখিনি কথা শিকাইছে লাভ হৈছে নাই বাৰু? লাভ হৈছে. ছমাহটো ইয়াত কটাই দিবলৈ, তাৰপিছত ইউ উইল গেট দ্য ডিগ্ৰী না? ফাইনেল এইটোৱে হৈ আছে. গতিকে যিটো ফাইনেল শ্ব' ন, সেইটো ঠিক আছে নাই? এইটো ঠিক আছে আৰু বৰ্তাৰ লগত লগ পাই বহুত ভাল লাগিলে. আৰু মানে বহুত হাম্বেল হয় মানুহজনী আৰু বহুত মানে ফাৰ্মটো বহুত ভাল. ভেৰি গুড. মই এটা কথা ইয়াত ক'ব লাগিব যে অসমৰ লগতে মই বংগৰ পৰা তেখেতক পাইছোঁ. তেখেতে সুন্দৰ অসমীয়া কৈছে. আচলতে অসমত আহি নিশ্চয়কৈ তেখেতে অসমীয়া শিকি লৈছে. 4 বছৰে প্ৰায় হৈছে. এইটো খুব ভাল কথা, ভাল লাগিছে শুনি. আৰু আমাৰ মিজোৰামৰ এখেত আছে. ইউ প্লিজ কাম ফ্ৰম ইউ আৰ ফ্ৰম মিজোৰাম, ইউ আৰ ফ্ৰম নাগালেণ্ড. তেখেত নাগালেণ্ডৰ পৰা আহিছে. মানে ইয়াত অসম উত্তৰ পূবৰ লগতে চুবুৰীয়া ৰাজ্য আমাৰ বংগৰো ইয়াত ছাত্ৰ ছাত্ৰীসকল আছে. আৰু তেখেতসকলক দেখি আচলতে খুব ভাল লাগিছে. আৰু ইমান উৎসাহ উদ্দীপনাৰে তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰি আছে আৰু ক্লাছবিলাক লৈ আছে. আই ছাপ'জ ইউ আৰ ফ্ৰম মিজোৰাম, ইউ আৰ ফ্ৰম নাগালেণ্ড, এণ্ড কেন ইউ আণ্ডাৰষ্টেণ্ড হোৱাট ইজ ছেইং? কিৰণ ফুকন, হি স্পিক্স ইন আছামিজ, বাট কুড ইউ আণ্ডাৰষ্টেণ্ড হোৱাট ইজ ছেইং, হোৱাট ইজ এক্সপ্লেইনিং? Yeah, I understood a little bit, but not everything. Yeah. कुछ आ रहा है. हाँ, कुछ. अच्छा, have you been benefited from this project here? Yes, sir. After coming here, we learned so many things. Like we learned how to do it traditionally, and like we came to know like the equipments that is used and traditionally. We have. Do you think that while going back to Nagaland, you belong to Mon district? Yes. Sericulture is there, I suppose. In Mon district, there is no like. We don't do this. Is there any official plan? So if you go there in Mon district, you will start sericulture farming there like here in Assam? Yes, sir. If I go there, like I will encourage people to do this because it's very good. Like it's we get benefits by doing sericulture, like work and all. You are studying sericulture. Yes, sir. So you are studying sericulture. Yeah, that's it. And yeah, I'll be the one encouraging them. Like I will teach them what to do. থেংক ইউ. তেখেতে খুব ধুনীয়া কথা কৈছে. তেখেতে উৎসাহিত কৰিব নাগালেণ্ডত গৈ পেলাই ৰেচম মানে শিল্পটো তেখেতে তাত আৰম্ভ কৰিব. আৰু তাত যিসকল স্থানীয় লোক আছে, কৃষকসকল আছে, তেখেতে গৈ বুজাবগৈ বিষয়টো. আমাৰ মিজোৰামৰ আছিল, কোনোবা আছিলে প্লিজ. এখেত মিজোৰামৰ পৰা আহিছে. অসমীয়াটো হয়তো বুজি নাপাব পাৰে. আইল স্পিক টু ইন হিন্দী অৰ ইন ইংলিছ. ইয়ৰ গুড নেম প্লিজ. Hello everyone, my name is Sila Rintiki. I'm from Mizoram. Mizoram from which? Aizawl district. তেখেতে মিজোৰামৰ মানে ৰাজধানী আইজল যিখন জিলা তাৰ পৰাই তেখেত আহিছে. What is your opinion about here, the project that's going on here in Bogota? Are you benefited from the project? You will be here for 6 months, and this is your last tenure on a semester, and the project is here, and this is the final stage of your education. How do you think? How will you be benefited? Are you benefited from this project? Oh yes, of course. I've benefited a lot in many ways. Like in our college, we study everything in theoretical, and then here we experience everything in practical, and then we see lots of things like muga rearing in real life. So I benefit a lot, and then it is a great opportunity for us to experience here. আমি ইয়াত উপস্থিত আছোঁ বৰ্তমান মই আন এজন ছাত্ৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ ৰেচম বিভাগৰ মই তেখেতৰ সৈতে মত বিনিময় কৰিছোঁ. আপোনাৰ পৰিচয়টো জনাব. নমস্কাৰ, মোৰ নাম আকাশ নেওগ ঠেঙাল, মোৰ ঘৰ লখিমপুৰ. মই এটা কথা জানিব বিচাৰিম, ইয়াত আহি এই যিটো ইয়াত প্ৰজেক্ট আপোনাৰ কৰি আছে কেনেকুৱা লাগিছে? হয়, নিশ্চয় বহুত ভাল লাগিছে. আৰু প্ৰথমতে মই আমাৰ কিৰণ ফুকন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেওঁ ইমান ব্যস্ততাৰ মাজতো আমাক
আপোনাৰ টাইম দি মেলি আমাক ছাত্ৰ ছাত্ৰীসকলক ইমান ধুনীয়াকৈ আমাৰ এটা প্লেটফৰ্ম দিছে ভালদৰে আমি মুগাৰ বিষয়ে আমি জানিবলৈ সৰুৰ পৰা আগতে বস্তুবোৰ আমি দেখি আহি তেনেকৈ ইমান দেখা নাই আগতে জাষ্ট কথাবোৰহে শুনিছিলোঁ যে মুগা এনেকৈ কৰে কিন্তু আমি যেতিয়া ৰেশম মহাবিদ্যালয়ত এডমিশ্যন লোৱাৰ পিছত আমি 3.5 বছৰ আমি কোৰ্চটো শিকিলোঁ কিন্তু এতিয়া যিটো আমি প্ৰেক্টিকেলি শিকিছোঁ সেইটো বহুত আমাৰ বেনিফিট হৈছে আৰু আমি এইটো বস্তু আগলৈও আমি কৰিম বুলি ভাবি কৰিছোঁ এটা কথা ক'ব লাগিব ন কিতাপত পঢ়া আৰু নিজ চকুৰে দেখা পঢ়া আৰু দেখাৰ মাজত পাৰ্থক্য আছে সেইটো আপুনি পঢ়িছে কথাটো সেই পঢ়া কথাখিনি মানে ছবিত দেখিছে বা আখৰে জীৱন্তৰ ওপৰত দেখিছে এই ক্ষেত্ৰখনে আপুনি যিটো দেখিছে বা যিজন ব্যক্তিৰ ফাৰ্মত আহি আপুনি এইখিনি কথা উপলব্ধি কৰিছে কিৰণ ফুকন ব্যক্তি আকাৰৰ সেই মানুহজন কিমানখিনি কথা জানে বা কেনেকুৱা ধৰণৰ এজন ব্যক্তি প্ৰগতিশীল কৃষক বুলিতো আমি জানো আপোনাৰ ফালৰ পৰা আপুনি যেতিয়া লগ পাই আছে বহুদিন ধৰি তেখেত কিমানখিনি কেনেকুৱা ধৰণৰ ব্যক্তি এজন বুলি ক'ব হয় তেখেতটো বহুত নলেজেবল হয় কাৰণ তেওঁ সৰুৰে পৰাই বস্তুবোৰ দেখি আছে আৰু তেওঁ নিজেও কৈছে আমাক যে তেওঁ এতিয়া বৰ্তমান 30-35 বছৰ এই মুগাৰ লগতে জড়িত হৈ আছে কাৰণ তেওঁ থিয়ৰিটিকেলি হওক বা প্ৰেক্টিকেলি হওক তেওঁ বহুত বস্তুবোৰ জানে কাৰণ তেওঁ নিজে কামবোৰ কৰি আহিছে নিজে প্ৰেক্টিকেলি ফিল্ডত কামবোৰ কৰি আহিছে আৰু নিজে যি সঁজুলি লাগতিয়াল বস্তু চব নিজে বনাই মেলি নিজে এখন ইমান ডাঙৰ এখন আপোনাৰ ফাৰ্ম এখন গঢ়ি তুলিছে কাৰণ এইটো ক'বই লাগিব যে তেওঁ বহুত নলেজ আছে বহুত আচল কথা মই ক'বলৈ গ'লে তেখেত এজন হাতে কামে কৰা মানুহ হয় মানে কৰিব বেলেগে আৰু মই কম এনেকুৱা নহয় তেখেত নিজ হাতে নিজে কৰা মানুহ নিজে গঢ় দিয়া ব্যক্তি সেইকাৰণে তেখেতে মানুহে কোন মানুহে ক'ব পাৰিব যি মানুহে নিজে ইনভলভ হৈ থাকে তেখেত এজন ফ্ৰম গ্ৰাছ ৰুট লেভেল তেখেত আচলতে ইনভলভ হৈছে এইখিনি কথা কৈছে তো এইজন ব্যক্তিৰ ভৱিষ্যতটো আপুনি কি কামনা কৰে তেওঁ ভৱিষ্যত উজ্জ্বল কামনা কৰিছে আৰু তেওঁ দীৰ্ঘায়ু হওক এইটোৱে মই কামনা কৰিছোঁ তেওঁ ভালে থাকক স্বাস্থ্য ভালে থাকক আপোনাৰ লগত মই এটা কথা সংযোগ কৰি দিছোঁ তেখেতক আচলতে কথা ৰাজহুৱাভাৱে চৰকাৰী বা ভাল পৰ্যায়ত তেখেতক ভাল ধৰণে তেখেতক সন্মানিত হ'ব লাগে স্বীকৃতি পাব লাগে আমি এইটো কামনা কৰিম ধন্যবাদ গোটেই বাৰীখন আমি চালোঁ বিভিন্ন ধৰণৰ খেতি বাতিৰ লগতে আপোনাৰ মুগা চমনিখনো আমি চালোঁ আৰু বতৰ বা হেৰি আপোনাৰ অনুকূল নহ'লেও বা প্ৰতিকূল হৈছে অনুকূল নহ'লেও আপোনাৰ কামখিনি আপুনি কিন্তু নিৰবিচ্ছিন্নভাৱে আপুনি কৰি গৈ আছে মানে ফলটো কি হয় সেইটো আশা নকৰি মানে কামটো কৰি গৈছে আপুনি আৰু আচল কথা এটা কথা ক'ব লাগিব যিটো কথা আমি কওঁ যে কৰ্মই ধৰ্ম কিন্তু তেখেতে মই প্ৰমাণ কৰি সেই কথিত শব্দটোৰ বাস্তৱটো মই নিজে এতিয়াই ফিল কৰিছোঁ যে কৰ্ম ধৰ্ম এতিয়া মোৰ যিটো ধৰ্ম ইয়াত মিছা কথা ক'ব নাপায় কৃষকে কেতিয়াও মিছা কথা নকয় কিন্তু বেয়াটো বেয়াই ভালটো ভালে আৰু বহুত বিশ্লেষণ কৰিবলগীয়া হয় কেলৈ শস্যজোপাই আপোনাৰ মাত নামাতে মোৰ গাখীৰ লাগে পানী লাগে কিবা লাগে একো ক'ব নোৱাৰে কিন্তু তাৰ পৰিৱেশটো চাই কৃষকে তাক সকলো দানা পানী দিব লাগিব গতিকে সেইটো যিটো মানে কি যেনেকৈ বাচ্চা ল'ৰাটোৱে মাকে ডাক্তৰে মাককহে সোধে কি হৈছে
ঠিক আমিও মানে গছজোপা কি হৈছে, কি ৰোগ হৈছে, কি খাবলৈ লাগে, গোবৰ কমিছে নে, সাৰে কমিছে নে, পানী কমিছে নে, এইটো আমি দেখিলেই গম পাম। আৰু সেইটো যেতিয়া অধ্যয়ন কৰিছোঁ, সেইটো সাধনাই ক'বলৈ গ'লে। সেইটো অধ্যয়ন কৰি পিনে মই শস্যজোপাক সবল হ'বৰ কাৰণে প্ৰক্ৰিয়াটো আহাৰ যোগান। আপুনি যিখিনি কথা আজি কৈ আছে, আমাৰ দৰ্শকসকলে যোনে অনুষ্ঠানটো আমাৰ চাইছে, আপোনাৰ এই আজি অনুষ্ঠান, নিশ্চয়কৈ তেখেতসকলে আপোনাৰ কথাখিনিৰ পৰা যথেষ্ট উদ্বুদ্ধ হৈছে, অনুপ্ৰাণিত হৈছে। হয়, কিবা ক'ব নেকি আৰু আপোনাৰ উঠি অহা চামক? মই মানে কি এতিয়া উঠি অহা চামক মই ইয়ালৈ স্থানীয় যিমানবিলাক স্কুল আছে, কলেজ আছে, ছাত্ৰ ছাত্ৰীসকল মোৰ ইয়াত আহি প্ৰজেক্ট কৰিব আহে। তেওঁলোকে মানে কৃষি বিষয়টোৰ ওপৰত আহে, কমাৰ্চৰ আহে, প্ৰফিট এণ্ড লছৰ ওপৰত আহে। গোটেইবিলাকে যেতিয়া মোকে বিচাৰি আহি মই আৰু মোৰ ফটোখন স্কুলত কিন্তু হেঙিং নকৰিলে তেওঁলোকে গুণোৎসৱত সফল নহয়। তাৰমানে এজন কৃষক লাগে তাত স্কুলখনত। স্কুলখনক এজন কৃষক লাগে। সেই কৃষকজনৰ ওচৰলৈ গোটেই ছাত্ৰ ছাত্ৰীহঁতক লৈ এদিন আনি পিনি মই ক্লাছ দিব লাগে, কৃষি কাৰ্য কৰিলে কি হয়। আৰু মই তেওঁলোকক সকলোকে মই সেই একেটা সুৰতে সকলোকে মই দৰ্শকসকলকো জনাব বিচাৰোঁ যে নিজে যদি মানে অন্ততঃ দিনটোৰ ভিতৰত 2 ঘণ্টা যদি নিজৰ কৃষি কাৰ্য কৰি পিনি যদি খাদ্য উপাৰ্জন কৰে নহয়, তেতিয়াহ'লে আপোনাৰ প্ৰকৃত খাদ্যটো খাবলৈ পাব আৰু অচিন ৰোগৰ পৰা মুক্ত হ'ব। অতি সুন্দৰ কথা ক'লে আপুনি। মই পুনৰ কৈছোঁ, যিসকল দৰ্শকে আজি আমাৰ অনুষ্ঠান চালে তেখেতসকল নিশ্চয় এই কথাৰ পৰা কিৰণ ফুকনদেৱৰ কথাৰ পৰা উদ্বুদ্ধ হৈছে। মই আগতে কৈছিলোঁ তেখেত এগৰাকী প্ৰগতিশীল কৃষক, গতিকে ইমান প্ৰগতিশীল মনৰ এজন ব্যক্তি। আপোনাৰ লগতো আজি আমি কথা পাতি খুবেই উদ্বুদ্ধ হৈছোঁ। পুনৰ লগ পাম। থেংক ইউ, নমস্কাৰ।